নমস্কাৰ দৰ্শকসকল, অন্য এটা বিষয়ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। লখিমপুৰত পুনৰ সংঘটিত হৈছে ধৰ্মীয় স্থানত গোমুণ্ড পেলাই থৈ অহাৰ দৰে বিক্ষিপ্ত ঘটনা। এই সম্পৰ্কে ৰাজ্যখনত বিভিন্ন ধৰণৰ ক্ৰিয়া প্ৰতিক্ৰিয়া চলি আছে। এইখিনি সময়তে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে কি মন্তব্য কৰিছে আমি জানি লওঁ আহক। RSSৰ পৰা বাহিৰৰ পৰা যিখিনি মানুহ আহিছে, আজি তেওঁলোকে অসমৰ ভিতৰত সাম্প্ৰদায়িক এটা বাতাবৰণ সৃষ্টি কৰিবলৈ বিচাৰিছে। এই ক্ষেত্ৰত অসমৰ ৰাইজ সজাগ হোৱাটো উচিত। অসমীয়া জনসাধাৰণ বাহিৰৰ মানুহৰ প্ৰভাৱত আমি নিজৰ ভাই ককায়েকৰ লগত আমি কাজিয়া নকৰোঁ। বাহিৰৰ মানুহৰ প্ৰভাৱত আমি নিজৰ পবিত্ৰ ধৰ্মীয় অনুষ্ঠানবোৰ আমি প্ৰদূষিত কৰিবলৈ নিবিচাৰোঁ। মুখ্যমন্ত্ৰী আজি আমি গম পাইছোঁ যে লখিমপুৰতো এনেকুৱা এটা ঘটনা হৈছে, য'ত এটা মন্দিৰৰ বাহিৰত বাতাবৰণটো তেওঁৰ কিছু ক্ৰিমিনেল মাইণ্ডেড মানুহবোৰ আজি প্ৰদূষিত কৰিছে। এইখিনি কাম আমাৰ মন্দিৰৰ পবিত্ৰতা ৰক্ষা কৰাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ব্যৰ্থ কিয়? আজি যেতিয়া এবাৰ ধুবুৰীত হৈ গ'ল, তাৰপিছতো ক'তোৱে হ'ব নালাগিছে। তাৰপিছতে পুলিচ লগাই দিয়ক পহৰা হিচাপে। মন্দিৰ, নামঘৰ, গীৰ্জাঘৰ, মছজিদৰ বাহিৰত পুলিচ পঠাই দিয়ক পহৰা দিবলৈ। এইখিনি কাম কৰা নাই কিয়? ইয়াতো তেওঁলোকৰ কিবা ৰাজনীতি ইয়াত আছে, জড়িত হৈ আছে নেকি? মন্দিৰৰ পবিত্ৰতাও লৈ তেওঁলোকে ৰাজনীতি কৰিবলৈ বিচাৰিছে নেকি? প্ৰচাৰ কৰিবলৈ বিচাৰিছে নেকি? ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক কথা কি হ'ব পাৰে? আৰু সেইকাৰণে কৈছোঁ, অসমীয়া RSS কৰ্মীৰ ওপৰত আমাক ক'বলৈ একো নাই, কিন্তু বাহিৰৰ পৰা যিখিনি RSS মানুহবোৰ আহিছে, উত্তৰ ভাৰতৰ পৰা, পশ্চিম ভাৰতৰ পৰা, তেওঁলোকে গাঁৱৰ ভিতৰত সোমোৱাৰ আগত পুলিচ থানাত ৰেজিষ্টাৰ কৰাটো গুৰুত্বপূৰ্ণ। দৰ্শকসকল, গৌৰৱ গগৈৰ কথা আপোনালোকে শুনিলে। তেওঁৰ কথাত এইটো স্পষ্ট হৈছে যে তেওঁ আগৰ স্থিতিতে অটল আছে। তেওঁৰ মতে বাহিৰৰ পৰা অহা RSS বা তেনেধৰণৰ কিছুমান শক্তিয়ে অসমত এইবিলাক কাম কৰি আছে। আনহাতে গৌৰৱ গগৈয়ে আন এটা অভিযোগ উত্থাপন কৰিছে অসম চৰকাৰৰ ওপৰত। তেওঁৰ মতে যদিহে এনেধৰণৰ বিক্ষিপ্ত ঘটনা কিছুমান ঘটি আছে, তেন্তে চৰকাৰে কিয় পহৰাৰ ব্যৱস্থা কৰিব পৰা নাই? অসমত হাজাৰ হাজাৰখন নামঘৰ সত্ৰ আছে। মই আপোনালোকক সুধিব বিচাৰিছোঁ, সেই হাজাৰ হাজাৰ সত্ৰ নামঘৰ পহৰা দিয়াটো সম্ভৱনে? আৰু পহৰা দিবলগীয়া হোৱা ঘটনাটোৱে জানো এটা দুৰ্ভাগ্যজনক ঘটনা নহয়? আগতেতো তেনেকুৱা হোৱা নাছিলে, এতিয়া কিয় সেইবিলাক হ'ব ধৰিছে? মই পূৰ্বেও কৈছোঁ যে গৌৰৱ গগৈ ডাঙৰীয়াই যেন চোৰক প্ৰটেকশ্যন দিব বিচাৰে আৰু গৃহস্থক দোষ দিব বিচাৰে। চোৰ কৰিবলৈ অহা চোৰজনক তেওঁ কোনো ধৰণৰ কটু বাক্য কোৱা নাই, অথচ গৃহস্থক গালি পাৰি আছে, তলাটো কিয় ভালকৈ মাৰা নাছিলা? কথাবিলাক এসময়ত এনেকুৱাও হৈ যাব পাৰে নেকি যে ক'ৰবাত ধৰক নাৰী এগৰাকী, মহিলা এগৰাকী ধৰ্ষিতা হৈছে আৰু সেই ধৰ্ষণকাৰীগৰাকীক আমি গালি নাপাৰি চৰকাৰক গালি পাৰিম যে মহিলাসকলক কিয় সুৰক্ষা দিব পৰা নাই, মহিলাসকলক কিয় গাৰ্ড দিব পৰা নাই? অসমত প্ৰতিগৰাকী মহিলাক, হাজাৰ হাজাৰ লাখ লাখ মহিলাক পুলিচ লগাই, পুলিচৰ গাৰ্ড দি সুৰক্ষা দিয়াটো সম্ভৱনে? আপোনালোকে কমেণ্ট বক্সত নিশ্চয় কমেণ্ট কৰি জনাব। এইখিনিতে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ক্ষেত্ৰত কি বক্তব্য ৰাখিছে আমি শুনি লওঁ আহক। এইটো হ'ল ৰাহুল গান্ধীৰ মানসিকতা। যদি আমি কাটি মাংস থ'ব লাগে, আমি গাহৰি মাংস থ'ম, আমি গৰুৰ মাংস কিয় থ'ম? যদি হিন্দুৱে মাংস থ'বই লাগে, আমি কাটি পেলাই গাহৰি মাংস থৈ আহিম। আমি গৰুৰ মাংস কিয় থ'ম? আপোনালোকে কওকচোন। গতিকে এইবিলাক হৈছে ৰাহুল গান্ধীৰ এটা পয়জনাছ ব্ৰেইনৰ পৰা ওলোৱা এইবিলাক কথা। গতিকে ৰাহুল গান্ধীয়ে ভাবে যে হিন্দুৱে মাথাটো মছজিদত থ'ব, বডিটো ক'ত থ'ব? বিজেপি, RSS বা হিন্দু মানুহে গৰু এটা কাটিলে, মূৰটো বাৰু মছজিদত থৈ আহিলোঁ, বাকী মাংসখিনি ক'ত পেলাব? তাৰমানে আমি সেইটো খাম নেকি? তাৰমানে ইনডাইৰেক্টলি ৰাহুল গান্ধীয়ে কি কৈছে যে হিন্দুৱে মূৰটো মছজিদত থয় আৰু মাংসখিনি খাই পেলায়। সেনেকুৱাইতো হ'ব লাগিব কথাটো। গতিকে ৰাহুল গান্ধী আৰু কংগ্ৰেছক হিন্দু মানুহে যে ঘিণ কৰে, এইবিলাক কাৰণে ঘিণ কৰে। আৰু মই ৰাহুল গান্ধীক ক'ব খোজোঁ, যদি থ'বই লাগে কেতিয়াবা হিন্দুৱে গাহৰি থ'ব। মোৰ ৰিকমেণ্ডেশ্যনে হয় যে কোনোবাই যদি গৰু মাংস থৈ আহে, আপোনালোকে গাহৰি মাংস থৈ আহিব, বৰাবৰ হৈ যাব। মই ক'লোঁ নহয় যে
মন্দিৰত হিন্দুৱে বাৰু মূৰটো থলে বডিটো ক'ত ৰাখিব এই যে ব্ৰেইন নাথাকা মানুহবিলাকে যে আপোনালোকৰ আগত এইবিলাক কথা কৈ থাকে মোৰ আগতো ক'ব নোৱাৰে আপোনালোকে দেখিছে বিধানসভাত ক'লে মই কি জবাব দিওঁ আপোনালোকো ক'ৰবাত অলপ অলপ চিম্পেথি হৈ থাকে কাৰণে আপোনালোকে সুধিব নোৱাৰে আচ্ছা মাথাটো বাৰু থলে মছজিদত বডিটো ক'ত থব হিন্দুৱে হয়নে আৰু RSSৰ ইয়াত কোনোবা মানুহ অহা ক'লে যে 50 জন মানুহ আহিছে সবক এৰেষ্ট কৰি দিয়ক কিন্তু বাংলাদেশৰ পৰা অহাখিনি কি হ'ব সেইটো কওক হেতুৰ ওপৰতো একো নকয় মানে গোটেই টাৰ্গেটটো হিন্দু সেইকাৰণে মানুহে বেয়া পায় আপোনালোকে দেখিছে সেইকাৰণে মিটিং টিটিঙত কোনো হিন্দু মানুহ নাহে धुबरी केस में अभी अच्छा अरेस्ट हुआ है मेरा लगता है 30 से ज़्यादा अरेस्ट हुआ है और काल लखीमपुर में घटना हुआ उधर में भी 5 अरेस्ट हुआ है लखीमपुरत काली गरुर माथा एटा नामघर सन्मुखत थৈ গৈছে ওচৰৰ গাঁও এখনৰ পৰা আহা বুলি আমি সন্দেহ কৰিছো গতিকে পুলিচে আজিৰ পৰা একশন ল'ব আৰু এটো অলপ বাঢ়িছে 2 দিনৰ কাৰণে কিন্তু মই ভাবো যে এটো ঠিক হৈ যাব আমি দৰ্শকসকল মুখ্যমন্ত্ৰীগৰাকীৰ ভাষ্য আপোনালোকে শুনিলে তেওঁৰ মতে যদিহে কোনোবাই গৰু কাটি গৰুৰ মুণ্ডটো ধৰ্মীয় স্থানত থৈ আহিব পাৰে তেনেহ'লে শৰীৰ টুকুৰা কলৈ গ'ল তাৰ মানে ৰাহুল গান্ধী বা গৌৰৱ গগৈৰ মনত এনেকুৱা ধাৰণা নেকি যে সেইটোনো কি ডাঙৰ কথা কোনোবা হিন্দুৱে সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ স্বাৰ্থত গৰু এটা কাটি গা টুকুৰা খাই মুণ্ডটো পেলাই থৈ আহিব পাৰে ধৰ্মীয় স্থানত এনেকুৱা বক্তব্যৰ দ্বাৰা ৰাহুল গান্ধী বা গৌৰৱ গগৈয়ে হিন্দু ধৰ্মীয় লোকসকলৰ আস্থা আৰু বিশ্বাসৰ প্ৰতি তেওঁলোকৰ কিমান সহানুভূতি আছে বা কিমান জ্ঞান আছে তাৰ ওপৰত সন্দেহৰ অৱকাশ আনি দিয়ে কথা এইটো নহয় যে সকলো মানুহৰে সকলো ধৰ্মৰ প্ৰতি আস্থা আৰু বিশ্বাস থাকিব অথবা সকলো মানুহৰে সকলো ধৰ্মৰ জ্ঞান থাকিব ৰাহুল গান্ধী বা গৌৰৱ গগৈ বা মই গোমাংস ভক্ষণ কৰিব পাৰোঁ বা ইছলাম ধৰ্মৰ প্ৰতি মোৰ আনুগত্যও থাকিব পাৰে কিন্তু যিসকলে গোমাংসক এক বেলেগ দৃষ্টিৰে চাই গৰুক এক বেলেগ দৃষ্টিৰে চাই সেই সকলৰ প্ৰতি সন্মান ৰাখি আমি কিছু ক্ষেত্ৰত সংযত হ'ব নালাগিবনে বিশেষকৈ ভাৰতবৰ্ষৰ দৰে এখন দেশৰ ভাবি প্ৰধানমন্ত্ৰীয়ে তদুপৰি অসমৰ দৰে এখন ৰাজ্যৰ ভাবি মুখ্যমন্ত্ৰীয়ে এনেধৰণৰ বিষয়ত মাতোতে এনেধৰণৰ বিষয়ত বক্তব্য ৰাখোতে মন্তব্য দিওঁতে যথেষ্ট সচেতন হোৱাৰ প্ৰয়োজন আছে বুলি মই ভাবোঁ যি নহওক মুখ্যমন্ত্ৰীগৰাকীৰ এটা কথাত কিন্তু মই একমত নহয় তেওঁ যিটো ৰিকমেণ্ডেশ্যন দিছে যে কোনোবাই গৰু পেলাইছে তাৰ পৰিৱৰ্তে কোনোবাই গাহৰি পেলাই থৈ আহিব লাগে এনেধৰণৰ কথা সমাজৰ কাৰণে নিশ্চয় শুভ ফলদায়ক নহয় বুলি মই বিশ্বাস কৰোঁ তেওঁ কিয় তেনেধৰণৰ কথা ক'লে মই নুবুজিলোঁ বাকী দৰ্শকসকল আজিলৈ এৰিছোঁ ভিডিঅ'টো দীঘল হৈ গৈছে আজিলৈ এৰিছোঁ ভালে থাকক কুশলে থাকক ধন্যবাদ